হাই এভৰিৱান, ৱেলকাম বেক টু বাৰ্থডে মিনি ব্লগ। পিছে আজি বাৰ্থডে হ'ল মোৰ ভণ্টিৰ, মানে পুতুৰ। আমাৰ নিচিনা গৰীব মানুহবিলাক ছাৰপ্ৰাইজ দিবা নোৱাৰো। আমাৰ ৰাতি 12টা বজাত উঠি কোনোবাক ছাৰপ্ৰাইজ দিয়া, কেক কটা, এইবোৰ মানে আমাৰ দ্বাৰা নহয়। এইবোৰ একদম আমাৰ ফাল্টু টাইপ লাগে। আমি এনেকুৱা টাইপৰ একদম নহয়, কিন্তু হ'লেও তাই যাতে অকণমান স্পেচিয়েল ফিল কৰেতো, সেইকাৰণে অকণমান স্পেচিয়েল মুমেণ্টত অকণমান স্পেচিয়েল কিবা কৰিবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু এইপিনে আমি হাঁহি আমাৰ অৱস্থা বেয়া। মানে আমি এনেকুৱা টাইপৰ একদম নহয় যে আমি কোনোবাক ছাৰপ্ৰাইজ দিম না বাবা, আমাৰ দ্বাৰা মানে এইবোৰ একদম নহয়। কিন্তু হ'লেও চাগে তাই অকণমান বুজি পাইছিল লাষ্ট টাইমলৈকে, কাৰণ আমাৰ মাত তাই শুনিছিল। আৰু যিহেতু তাই টোপনি যোৱা নাছিল, ফোনে চাই আছিল। এইপিনে তাইক মানে আমি মাতিবলৈ আহিছিলোঁ। মাতিবলৈ আহিও আমাৰ দুয়োটাৰ অৱস্থা বেয়া। হাঁহি পাগল হৈ গৈছোঁ। মানে এইবোৰ কৰিব নোৱাৰি আৰু দেই। ছাৰপ্ৰাইজ পৃথিৱীত চাগে আজিলৈকে এনেকুৱা ছাৰপ্ৰাইজ কোনেও দিয়া নাই আৰু আগলৈকে চাগে নিদিয়ে। মানে এইটো মই ছাৰপ্ৰাইজ বুলিয়ে ক'ম নে হাঁহিৰ কম্পিটিশ্যন বুলি ক'ম, কি ধৰিব পৰা নাই। বাকী যি নহওক, তাই যে স্পেচিয়েল মুমেণ্টত স্পেচিয়েল ফিল কৰিছে, সেইটো বহুত বেছি ইম্পৰ্টেণ্ট আছিল আমাৰ কাৰণে। আৰু আমাৰো মনটো বহুত বেছি ভাল লাগিছে তাইৰ যেতিয়া স্পেচিয়েল ফিল হৈছিল। সঁচাকৈ স্পেচিয়েল মুমেণ্টত স্পেচিয়েল ফিল হোৱাটো এটা কিমান বেছি সুখ হয়, সেইটো ভালদৰে আমিও বুজি পাওঁ। বাকী আমি তাইক সুখত থকাটোৱে বিচাৰোঁ। বাকী এইবিলাক স্পেচিয়েল মুমেণ্টৰ স্পেচিয়েল ফটো হয়। বাকীটো আগুৱাই যা। হেপী বাৰ্থডে বুটুটো। আজিলৈ বাই বাই।